নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ আহিছে আপোনালোকৰ মাজলৈ। পুনৰ নতুনকৈ চাকৰি মাহিল 2025 বৰ্ষৰ কাৰণে 550টাকৈ পোষ্ট মুকলি হৈছে। এডমিনিষ্ট্ৰেটিভ অফিচাৰ পোষ্ট মুকলি হৈছে। NICL ৰ ফালৰ পৰা যিহেতু পোষ্টসমূহ মুকলি হৈছে, যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে আপোনাৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায়, এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেল টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। এতিয়া যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 30/8/2025 তাৰিখলৈকে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া প্ৰথমটো পোষ্ট হৈছে আপোনাৰ ৰিক্স যিটো ইঞ্জিনিয়াৰ আছে, তাত 50টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত এপ্লাই কৰিবলৈ আপোনাৰ ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা গ্ৰেজুৱেশ্যনটো থাকিব লাগিব 60% মাৰ্কৰ লগত। যদি আপুনি SC, ST, PWD কেণ্ডিডেট, তেনেহ'লে আপোনাৰ 55% মাৰ্ক থাকিলে আপুনি আবেদন কৰিব পাৰিব। অট'মোবাইল ইঞ্জিনিয়াৰ ক্ষেত্ৰত আপোনাৰ 75টা পোষ্ট মুকলি হৈছে। এই পোষ্টটো আপোনাৰ অট'মোবাইল ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা BE, BTech, ME, MTech থাকিব লাগিব 60% মাৰ্কৰ লগত। লগতে আপোনাৰ 55% মাৰ্ক হ'লেও যিসকল SC, ST আছে, তেওঁলোকে আবেদন কৰিব পাৰিব। 3 নম্বৰ পোষ্টটো হৈছে আপোনাৰ যিটো লিগেল স্পেচিয়েলিষ্ট আছে, তাতো আপোনাৰ 50টা পোষ্ট মুকলি হৈছে। এই পোষ্টটো আপোনাৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিব লাগিব, 60% মাৰ্ক থাকিব লাগিব, ফাৰ্ষ্ট ক্লাছ থাকিব লাগিব। লগতে আপোনাৰ SC, ST সকলে 55% মাৰ্ক হ'লেও আবেদন কৰিব পাৰিব। যিটো আপোনাৰ একাউণ্ট স্পেচিয়েলিষ্ট আছে, তাতো আপোনাৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিব লাগিব, 60% মাৰ্ক থাকিব লাগিব। SC, ST ৰ কাৰণে 55% মাৰ্ক থাকিলেও আবেদন কৰিব পাৰিব। তাতে আপোনাৰ 25টা পোষ্ট দেখিবলৈ পাব। যিটো একাউণ্ট স্পেচিয়েলিষ্ট আছে, তাতে আপোনাৰ 25টা পোষ্ট দেখিবলৈ পাব। যিটো AO হেল্থ আছে, তাতো আপোনাৰ 50টা পোষ্ট দেখিবলৈ পাব। এই পোষ্টসমূহত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন MBBS, MD, MS আৰু PG মেডিকেল ডিগ্ৰী থাকিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ গ্ৰেজুৱেশ্যন আৰু পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব, 60% মাৰ্ক থাকিব লাগিব ওডাৰ্ছৰ কাৰণে, আৰু SC, ST, PWD ৰ কাৰণে 55% মাৰ্ক হ'লেও আপুনি আবেদন কৰিব পাৰিব। যিটো আপোনাৰ 6 নম্বৰ পোষ্ট আছে, IT স্পেচিয়েলিষ্ট আছে, তাতো আপোনাৰ 25টা পোষ্ট মুকলি হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনাৰ BE, BTech, ME, MTech থাকিব লাগিব। লগতে আপোনাৰ কম্পিউটাৰ চায়েন্সৰ পৰা BE, BTech আৰু ME থাকিব লাগিব, তেতিয়া পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। যিটো 7 নম্বৰতে আছে আপোনাৰ বিজনেছ এনালিষ্ট, যিটো আপোনাৰ 75টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহতো আপোনাৰ বেচেলাৰ, মাষ্টাৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী আপোনাৰ থাকিব লাগিব। ষ্টেটিষ্টিক্স, মেথমেটিক্স, এগ্ৰিকালচাৰ চায়েন্স, ডাটা চায়েন্স, বিজনেছ এনালিচিছ, এইসমূহ ছাবজেক্টত আপোনাৰ বেচেলাৰ বা মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। 60% মাৰ্কৰ লগত আপোনাৰ থাকিব লাগিব, তেতিয়া পোষ্টসমূহত আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ SC, ST ৰ কাৰণে 55% হ'লেও আবেদন কৰিব পাৰিব। যিটো আপোনাৰ কোম্পানীৰ ছেক্ৰেটাৰী আছে, তাতে আপোনাৰ 2টা পোষ্ট মুকলি হৈছে। এই পোষ্টটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ACS, FCS from ICSI এণ্ড গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেট। যিটো এই পোষ্টটোৰ কাৰণেও আপোনাক গ্ৰেজুৱেশ্যনটো লাগিব, পোষ্ট গ্ৰেজুৱেটটো থাকিব লাগিব 60% মাৰ্কৰ লগত। লগতে আপোনাৰ 50% মাৰ্ক SC, ST, PWD সকলে এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুযোগটো নেহেৰুৱাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে যিটো 9 নম্বৰ পোষ্ট আছে, এক্টুচেৰিয়েল স্পেচিয়েলিষ্ট, তাতো আপোনাৰ 5টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহতো আপোনাৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিব লাগিব, তেতিয়া পোষ্টসমূহত আপুনি আবেদন কৰিব পাৰিব। যিটো আপোনাৰ 10 নম্বৰত আছে, জেনেৰেলিষ্টত আছে আপোনাৰ 193টা পোষ্ট আছে। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ গ্ৰেজুৱেশ্যনটো আপোনাৰ কমপ্লিট কৰি থ'ব লাগিব, তেতিয়া পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে আপোনাৰ 21 বছৰৰ পৰা 30 বছৰ বয়সলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ৰিলেক্সনসমূহো ল'ব পাৰিব। যদি আপুনি SC, ST কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 5 বছৰকৈ ৰিলেক্সন ল'ব পাৰিব। যদি আপুনি OBC, NCL ৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 3 বছৰকৈ ৰিলেক্সন ল'ব পাৰিব। যদি আপুনি PWBD ৰ কেণ্ডিডেট হয়, তেনেহ'লে আপুনি 10 বছৰকৈ ৰিলেক্সন ল'ব পাৰিব। এতিয়া পে স্কেলটো আপুনি
50,925 rupeesৰ পৰা 96,765 rupeesলৈকে আপুনি চেলাৰীসমূহ পাব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকল SC, ST, PWBDৰ কেণ্ডিডেট আছে তেওঁলোকে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু যিসকল অদাৰ্ছৰ কেণ্ডিডেট আছে তেওঁলোকে 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডিছক্ৰিপশ্যনতে মই ৱেবছাইটৰ লিংক আৰু ডাইৰেক্ট এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব, নটিফিকেশ্যন চেক আউট কৰি ল'ব পাৰিব। যদি আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ষ্টাৰ্টিং ডেটটো হৈছে আপোনাৰ 7 আগষ্টৰ তাৰিখৰ পৰা, যিহেতু যোৱাকালিৰ পৰা এই পোষ্টসমূহত এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। আপোনাৰ লাষ্ট ডেটটো আছে 30 আগষ্টৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। ফেজ 1ৰ যিটো অনলাইন এক্সামিনেশ্যন পাতিব, যিটো অবজেক্টিভ টাইপৰ আপোনাৰ এক্সাম হ'ব, সেইটো 14 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব। আৰু ফেজ 2 যিটো অনলাইন এক্সামিনেশ্যন হ'ব, অবজেক্টিভ প্লাছ ডেছক্ৰিপটিভ, তাত আপোনাৰ 29 অক্টোবৰ 2025 তাৰিখে এক্সামসমূহ অনুষ্ঠিত হ'ব। যদি পোষ্টসমূহত আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংকটো, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিছোঁ, তাতো আপোনালোকে জইন হৈ ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। জয় হিন্দ, জয় অসম।